বিল আছে তেনে এতিয়া প্ৰত্যেক জিলায় জিলায় এটা অনুদান আমি উঠাম আৰু উঠাই পেলাই ভাৰতীয় সেনালৈ আগবঢ়াম। আৰু বিহুৰ বাবে আমি খুব সৰুকৈ বিহুখন পাতিছিলোঁ। বিহুৰ বাবে যিটো আৰ্থিক অনুদান শিৱসাগৰ ৰাইজে আমাক আগবঢ়াইছিলে, শিৱসাগৰৰ ৰাইজ তথা ব্যৱসায়ীসকলে, সেই অনুদানখিনি আমি ভাৰতীয় সেনাৰ পুঁজিলৈ আগবঢ়াম বুলি এটা সিদ্ধান্ত ল'লোঁ। পৃথিৱীৰ মানচিত্ৰৰ পৰা পাকিস্তানৰ সকলো ধৰণৰ নাম মোহাৰি দিয়া হওক এই চেগতে। এইটো আমি সেনাবাহিনীলৈ আহ্বান, চৰকাৰলৈ আহ্বান যে এতিয়া বিপদৰ সময়ত আমি সকলো একত্ৰিত হোৱা উচিত। ৰং ৰহস্য কৰাৰ এতিয়া সময় নাই। ধন্যবাদ সাংবাদিক বন্ধুসকল আজি আমাৰ এই সংবাদমেললৈ অহাৰ বাবে। বিল লাচিত সেনা অসমৰ শিৱসাগৰ জিলাৰ অন্তৰ্গত শিৱসাগৰ নগৰ সমিতিয়ে অহা 31 বহাগ 15 মে তাৰিখে এখন বিহু সন্মিলনী আয়োজন কৰিছিলে। কিন্তু বৰ্তমান যি দেশৰ পৰিস্থিতি, সেই পৰিৱেশ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিল লাচিত সেনা অসমৰ কেন্দ্ৰীয় সমিতি, জিলা সমিতি আৰু নগৰ সমিতিক আমি সকলো আলোচনা মৰ্মে আমি বিহুখন বাতিল কৰিছোঁ। আৰু বিহুৰ বাবে আমি খুব সৰুকৈ বিহুখন পাতিছিলোঁ। বিহুৰ বাবে যিটো আৰ্থিক অনুদান শিৱসাগৰ ৰাইজে আমাক আগবঢ়াইছিলে, শিৱসাগৰৰ ৰাইজ তথা ব্যৱসায়ীসকলে, সেই অনুদানখিনি আমি ভাৰতীয় সেনাৰ পুঁজিলৈ আগবঢ়াম বুলি এটা সিদ্ধান্ত ল'লোঁ। আৰু এইটোৱে আমাৰ কাম্য যে ভাৰতীয় সেনাই যি পৰাক্ৰমেৰে যুদ্ধ কৰিছে, সেই যুদ্ধত আমাৰ তেওঁলোকৰ প্ৰতি সহানুভূতি আছে, তেওঁলোকৰ পৰাক্ৰমৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে। আৰু আমি ভাবিছোঁ POK যিখন আছে, IOKলে হওক, ইণ্ডিয়ান অকুপাইড কাশ্মীৰ হওক, আৰু বেলুচিস্তানৰ স্বাধীনতা পাওক, আৰু পৃথিৱীৰ মানচিত্ৰৰ পৰা পাকিস্তানৰ সকলো ধৰণৰ নাম মোহাৰি দিয়া হওক এই চেগতে। এইটো আমি সেনাবাহিনীলৈ আহ্বান, চৰকাৰলৈ আহ্বান। আৰু বিল লাচিত সেনাৰ ইতিমধ্যে মই মুখ্য সচিব ৰন্তু পানীফুকন ডাঙৰীয়া, সভাপতি হেমন্ত বৰা ডাঙৰীয়া, আমাৰ সাংগঠনিক সচিব হৰ গগৈ ডাঙৰীয়া, আমি সকলোৱে এটা আলোচনা কৰিছোঁ। বিল লাচিত সেনা এতিয়া প্ৰত্যেক জিলায় জিলায় এটা অনুদান আমি উঠাম আৰু উঠাই পেলাই ভাৰতীয় সেনালৈ আগবঢ়াম। আৰু এই বিপদৰ সময়ত বিল লাচিত সেনাৰ প্ৰত্যেক সৈনিক ভাৰতীয় সেনাৰ লগত আছে, ভাৰতৰ লগত আছে। এনেকুৱা ধৰণৰ কথা নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াও আহ্বান জনাইছে, আমি সামাজিক মাধ্যমত দেখিছোঁ। কিন্তু আমি কৈছোঁ যে এতিয়া বিপদৰ সময়ত আমি সকলো একত্ৰিত হোৱা উচিত। ৰং ৰহস্য কৰাৰ এতিয়া সময় নাই। আৰু যিমান পাৰে ভাৰতৰ মানুহে, অসমৰ মানুহে ভাৰতীয় সেনাক সহায় সহযোগ আগবঢ়াব লাগে। আমাৰ এইখন সহায় সহযোগ খুব সৰু, সামান্য, কিন্তু অনাগত দিনত যাতে প্ৰত্যেক মানুহে ভাৰতীয় সেনাৰ প্ৰতি এই সঁহাৰি জনায়, আমি তাকে কাম্য কৰিছোঁ। নিশ্চয় সকলো মই বিহু সমিতিক আহ্বান জনাইছোঁ। আমি বিল লাচিত সেনা অসমৰ মঞ্চৰ পৰা বিহুসমূহ বাতিল কৰক আৰু দেশৰ বিপদৰ সময়ত ভাৰতীয় সেনাৰ লগত থাকক। এটা বিষয় দেখা গৈছে, কৈছিলে যে চৰকাৰৰ ফালৰ পৰা পুৰণি বিহুসমূহ অনুষ্ঠিত কৰিবলৈ 3 লাখ টকা অনুদান দিছিল। এতিয়া তেনে বিহুসমূহো হয়তো অনুষ্ঠিত হোৱা নাই। এই ক্ষেত্ৰতে চৰকাৰৰ স্থিতিটো কি হ'ব? আচলতে আমি সেই যিটো 3 লাখ টকা দিছিলে, 3 লাখ টকাটো সেনাৰ একাউণ্টত ভৰাই দিয়ক। সামৰিক বাহিনীৰ অৰ্থ পুঁজি আছে। আমাক এতিয়া DC অফিচৰ পৰা ডিটেইলছ দিছে। আমি ইতিমধ্যে তালৈ যাম। এতিয়া আমি DC ছাৰক সাহায্যটো আগবঢ়াম। ড্ৰাফ্টৰ কাৰণে আমাৰ সৈনিকসকল গৈছে। আৰু অনাগত দিনত আমি ভাৰতীয় সেনাৰ পক্ষত আছোঁ। আৰু পুনৰবাৰ আমি এইটোৱে বিচাৰিছোঁ, পৃথিৱীৰ মানচিত্ৰৰ পৰা পাকিস্তানৰ নাম নোহোৱা হৈ যাওক। এইখিনি এটা প্ৰশ্ন আছে সঞ্জয় ডাঙৰীয়া। এতিয়া ধৰক ভাৰতৰ যিটো প্ৰতিৰক্ষা বিভাগ, সেইটো কেন্দ্ৰীয় চৰকাৰৰ অধীন। আৰু কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ভাৰতৰ প্ৰতিৰক্ষা বিভাগৰ এটা তেওঁলোকৰ সুকীয়া পুঁজি আছে, বাজেট আছে। যুদ্ধৰ ক্ষেত্ৰতো কেন্দ্ৰীয় চৰকাৰে বিশেষ অনুদান সেনা বিভাগলৈ প্ৰদান কৰিব। এই ক্ষেত্ৰত এই আপোনালোকৰ যি অনুদান, সেইটো সেনাবাহিনীলৈ যোৱাতকৈ যিখিনি সৈনিক কল্যাণ পুঁজি এটা আছে, সেই সৈনিক কল্যাণ পুঁজিটোৱে এনেকুৱা ধৰণে নিয়ন্ত্ৰণ হয় য'ত ধৰক যুদ্ধত কোনোবা নিহত হ'ল, তেওঁলোকৰ বিধৱা সন্তান, ল'ৰা ছোৱালী পঢ়া শুনা, তেওঁলোকৰ চিকিৎসা, তেওঁলোকৰ ভৱিষ্যত গঢ়াৰ কাৰণে কৰে। পোনপটীয়াকৈ ভাৰতীয় সেনাৰ পুঁজিলৈ যোৱাতকৈ সৈনিক কল্যাণ পুঁজিলে যদি প্ৰদান কৰা যায়, এইটো বেছি যুক্তিগত হ'ল নেকি? এতিয়া যিহেতু আমাক যিটো ডিটেইলছ DC ছাৰৰ অফিচৰ পৰা দিছে, সেইটো আৰ্ম ফ'ৰ্চ ফ্লেগ ডে ফাণ্ড আছাম বুলি দিছে। আমি সেইটো তেওঁলোকৰ একাউণ্ট ডিটেইলছ দিছে, আমি তাত এখন ড্ৰাফ্ট কাটি পেলাই ভৰাব লাগিব। নিশ্চয় আপোনাৰ প্ৰশ্নটো বুজি পাইছোঁ। কিন্তু এতিয়া সেই ডিটেইলছখিনি আমাৰ ওচৰত নাই। আপুনি যিটো কথা কৈছে তালৈ দিব পাৰিলেও আমি অনাগত দিনত সম্ভৱ, যিহেতু আমাৰ এটা বিল আছে, প্ৰত্যেক জিলা সমিতি আগবঢ়াব।
সেইটো সোমাব আমাৰ কেন্দ্ৰীয় পুঁজিৰ পৰা আমি ড্ৰাফ্ট যোগে ডিচি মহোদয় কোনোবা এজন ডিষ্ট্ৰিক্টৰ ডিচি মহোদয়ৰ থ্ৰুৱেদি আমি পঠিয়াম যদি সম্ভৱ হয় আপুনি কোৱাটো আমি কৰিবলৈ চেষ্টা কৰিম সকলোকে আহ্বান জনাইছোঁ প্ৰত্যেক নাগৰিক কেৱল দল সংগঠন নহয় প্ৰত্যেক নাগৰিকলৈ আহ্বান জনাইছোঁ দেশ জাতিৰ বিপদৰ সময়ত আমি জাতিক যিমান ভাল পাওঁ আমি দেশকো সিমানেই ভাল পাওঁ এতিয়া কিছুমান চৰকাৰী পক্ষৰ মানুহে হওক কিছুমান ৰাজনৈতিক দলৰ মানুহে হওক আমাক দেশদ্ৰোহী সজাবলৈ বহুতবাৰ বিচাৰিছে কিন্তু বীৰ লাচিত থানাই কৈছোঁ যে আমি জাতিক যিমান ভাল পাওঁ দেশকো আমি সিমানেই ভাল পাওঁ আৰু অনাগত দিনত ভাৰতীয় সেনাৰ লগত বীৰ লাচিত থানাৰ প্ৰত্যেক সৈনিক আছে আৰু অসমৰ জনগণ আছে ভাৰতৰ জনগণ আছে আমি ভাবিছোঁ এইখন যুদ্ধৰ সফল পৰিসমাপ্তি ঘটক আৰু পাকিস্তান পৃথিৱীৰ মানচিত্ৰৰ পৰা নোহোৱা হৈ যাওক কিন্তু আৰু এটা প্ৰশ্ন সংলগ্ন হৈ আছে বিহুসমূহ বাতিল কৰি দিয়াৰ লগে লগে শিল্পীসকল যিসকল মঞ্চত পৰিৱেশন কৰিবলৈ ঠিক কৰা হৈছিলে মই নামী দামী শিল্পীসকলৰ কথা কোৱা নাই কিন্তু এনে কিছুমান শিল্পী আছে যিখিনি থলুৱা শিল্পী তেওঁলোকে বিহু ছিজনতে তেওঁলোকৰ আয়ৰ এক উৎস হয় তেওঁলোকৰ প্ৰতি আপোনাৰ কিবা আহ্বান থাকিব আহ্বান সকলোৰে প্ৰতি আছে এতিয়া যিহেতু দেশৰ বিপদৰ সময় এতিয়া আৰু ৰং ৰহস্যৰ সময় নাই সকলোৱে ত্যাগ কৰিব লাগিব কেৱল যে আৰ্মিয়ে ত্যাগ কৰিব লাগিব এনেকুৱাটো কথা নাই সকলোৱে ত্যাগ কৰিব লাগিব আৰু ভাৰতীয় মানুহ অসমৰ মানুহ ত্যাগৰ বাবে বিশ্ববিখ্যাত আৰু আমি সেইকাৰণে কিছু ক্ষেত্ৰত আমি ত্যাগ কৰাটো প্ৰয়োজনীয়তা আহি পৰিছে বৰ্তমান সময়ত ধন্যবাদ